মুঢ়াদল গাঁও পঞ্চায়ত আৰু পশ্চিম মুঢ়াদল গাঁও পঞ্চায়তৰ অন্তৰ্গত মৰিখুটিত বৰ্তমান সময়ত নহয় কোনো ধৰণৰ উচ্ছেদ। অঞ্চলটোৰ লোকক এই আশ্বাস প্ৰদান কৰে বিধায়ক পদ্ম হাজৰিকাই। এতিয়া সকলোকে বাৰু মই নমস্কাৰ কৰিছোঁ। আপোনালোকক মানুহে অন্য জেগাত এভিকশ্যন লৈ বিভিন্ন কথা ইয়াত প্ৰচাৰ কৰি আছে। ইয়াৰ আগতেও আমাৰ আদিবাসী মানুহৰ এভিকশ্যন হ'ব বুলি প্ৰচাৰ কৰি আছিল। তেতিয়া মই নিজে আহি কৈছিলোঁ যে মই MLA আছোঁ, মই MLA থকালৈকে এভিকশ্যন নহয়। এইটো হ'ল গোপচাৰ মাটি। আপোনালোকৰ ইয়াত গোপচাৰ মাটিটো এভিকশ্যন হ'ব বুলি আপোনালোকক কৈছোঁ। বেলেগ ক'ত কি হৈছে বেলেগ কথা। আমাৰ চৰকাৰ আছে, মই ইয়াত MLA আছোঁ। মই কৈছোঁ যে এভিকশ্যন ইয়াত নহয়। উল্লেখযোগ্য যে যোৱা কিছুদিন ধৰি এই অঞ্চলৰ লোকক কোনো দুষ্ট চক্ৰই অঞ্চলটোৰ ভুল তথ্য প্ৰদান কৰি ৰাইজক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰি আহিছিল। সেয়েহে আজি অঞ্চলটোত উপস্থিত হৈ স্থানীয় ৰাইজক আশ্বাস প্ৰদান কৰাৰ লগতে এই দুষ্ট চক্ৰৰ প্ৰতি সৰব হৈ পৰিল বিধায়কগৰাকী। আপোনালোকে চাওক, মই একদম এই কথাটোলৈ কিমান মই উত্তৰ দি থাকিম। ফোন কৰিছে মানুহে, কিমান মোক আমনি কৰিছে। আৰে মই পতা দিবলৈ লাগি আছোঁ। যিটো মানুহে এভিকশ্যনৰ কথা চিন্তা কৰা নাই, এভিকশ্যন হ'ব, এভিকশ্যন হ'ব, এভিকশ্যন হ'ব। আৰে আমাৰ চৰকাৰ আছে, মই বিধায়ক আছোঁ। এভিকশ্যন হ'লে মই গম নাপাম আৰু চৰকাৰী গাঁওবোৰে একো গম নোপোৱাকৈ থাকিব ইয়াত, সেইটোতো নহ'ব নহয়। ইয়াৰ উপৰি এই দুষ্ট চক্ৰৰ ওপৰত অনতিপলমে আইনী ব্যৱস্থা লোৱা হ'ব বুলিও মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই। উত্তৰ মুঢ়াদল গাঁও পঞ্চায়ত আৰু পশ্চিম মুঢ়াদল গাঁও পঞ্চায়ত, ইয়াত ৰিজাৰ্ভ ফৰেষ্টৰ এৰিয়াও আছে আৰু গোপচাৰ এৰিয়াও আছে, ৰেভিনিউ এৰিয়াৰ উপৰি। গতিকে এই অঞ্চলৰ মানুহক এটা দুষ্ট চক্ৰই এভিকশ্যন হ'ব বুলি প্ৰচাৰ কৰি আতংকিত কৰিছে। গতিকে এই খবৰ পাই মই ইয়াত আহিলোঁ আৰু ইয়াত মানুহখিনিক মই আশ্বস্ত কৰিছোঁ, ইয়াত এভিকশ্যনৰ এতিয়া কোনো পৰিকল্পনা নাই। গতিকে কোনো চৰকাৰৰ ফালৰ পৰা এভিকশ্যনৰ তেনেকুৱা কথা নাই। এটা দুষ্ট চক্ৰই অপপ্ৰচাৰ কৰিছে আৰু ইতিমধ্যে গাঁও প্ৰধানক দায়িত্ব দিয়া হৈছে যে এই দুষ্ট চক্ৰটোৰ নাম দিবৰ কাৰণে, আৰু ৰাইজেও ৰাজচক্ৰ বিষয়াক এই কথাখিনি লিখিতভাৱে অৱগত কৰিব যে ইয়াত তেনেধৰণৰ এভিকশ্যন হ'ব বুলি প্ৰচাৰ কৰিছে। গতিকে এই কথাটো জনাব। আৰু লগতে আমি যিহেতু গোপচাৰ মাটিত ইয়াত ৰিজাৰ্ভ কৰি অন্য জেগাত মাটি ৰিজাৰ্ভ কৰি ইয়াৰ মানুহক মাটিৰ পট্টা দিবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু সোনকালে পট্টা দিয়াৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ইতিমধ্যে বহুখিনি কাম আগবাঢ়িছে। গতিকে এই সময়ছোৱাত আমাৰ দুখীয়া নিচলা মানুহক, ইয়াৰ গোৰ্খা মানুহ, ইয়াৰ আদিবাসী মানুহক যি ভয় খুৱাইছে, মই নিজে আহি আশ্বস্ত কৰিছোঁ আমাৰ কোনো এভিকশ্যনৰ ইয়াত পৰিকল্পনা নাই। আৰু যিসকল দুষ্ট চক্ৰই অপপ্ৰচাৰ কৰিছে তেওঁলোকৰ ওপৰত আইনগত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে ইতিমধ্যে মই প্ৰশাসনক জনাইছোঁ। গতিকে তেওঁলোকৰ ওপৰত আইনগত ব্যৱস্থা হ'ব আৰু যিমান পাৰি সোনকালে এই অঞ্চলৰ মানুহক মাটিৰ পট্টা দিবৰ কাৰণে মই যি পদক্ষেপ আমাৰ চৰকাৰ, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত আমাৰ প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু আমি যিমান পাৰোঁ সোনকালে এই অঞ্চলৰ মানুহক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিম।